আজি পুনৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ডিৰাক গেট অৱৰোধ সদৌমৰণ ছাত্ৰ সন্থাৰ সংগঠনটোৰ লগতে ডিৰাক নাৰী বাহিনী আৰু ৰাইজৰ সহযোগত ৰাজপথ অৱৰোধ কৰি অৰুণাচলত আত্মগোপন কৰি থকা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ। উল্লেখ্য যে বিগত দিন ধৰি সদৌমৰণ ছাত্ৰ সন্থাই অঞ্চলটোত বাঢ়ি অহা ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। অভিযানৰ মাজতে ডিৰাক অঞ্চলৰ জিতু দহোটীয়া নামৰ লোকজনৰ নামো সাঙুৰ খাইছিল। লোকজনৰ ৰাইজে বিচৰাত অৰুণাচলৰ এটা নিচামুক্তি কেন্দ্ৰত আত্মগোপন কৰি ড্ৰাগছ ব্যৱসায়ত জড়িত হৈ থকা বুলি অভিযোগ কৰে সংগঠনটোৰ লগতে ৰাইজে। গতিকে ড্ৰাগছ মাফিয়া জিতু দহোটীয়া নামৰ লোকজনক উলিয়াই দি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰে প্ৰতিবাদী ৰাইজে। আনহাতে অসমত ড্ৰাগছ ব্যৱসায় আৰু সেৱন কৰি একাংশ লোক অৰুণাচলত আত্মগোপন কৰাৰ সন্দৰ্ভত উক্ত কাৰ্যত অৰুণাচল আৰক্ষী প্ৰশাসনলৈও সন্দেহৰ আঙুলি টোৱাই প্ৰতিবাদী ৰাইজে। মৰিম মাৰিম এই অঞ্চলৰ পৰা ড্ৰাগছক উৎখাত কৰিম শীৰ্ষক শ্লোগানেৰে প্ৰতিবাদী ৰাইজে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। বিৰুদ্ধে আজি প্ৰথমখন আন্দোলন মৰাণ ছাত্ৰ সন্থাই ৰাজপথৰ আন্দোলন কৰিবলৈ বাধ্য হলো। ইয়াৰ কাৰণ এটাই আছে, ড্ৰাগছৰ বিৰুদ্ধে যি সদৌমৰণ ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতি আৰু ডিৰাকবাসীৰ যি নাৰী বাহিনী, এই নাৰী বাহিনী বিগত কেইবাদিনো ধৰি আমি অভিযান চলাই আহিছিলোঁ। উক্ত অভিযানত আমি বহুজন ব্যক্তি আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ। সমান্তৰালভাৱে ড্ৰাগছ পেটেলাৰ বিভিন্ন বিক্ৰেতাক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ। বহুখিনি সফল হৈছোঁ। কিন্তু ইয়াৰ কেইজনমান ব্যক্তি, যিকেইজন ব্যক্তি আচলতে ডিমাপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি আমাৰ এই অঞ্চলত বিয়পাই আছিলেহি, সেই কেইজন ব্যক্তি কিন্তু পলায়ন কৰি আছে। তেখেতলোকৰ ঘৰৰ কোনো মানুহ আহি নাই, ঠিকনা নাই, পলাই আছে। তেনে এজন ব্যক্তিক অৰুণাচলৰ যি ৰিহেব চেণ্টাৰে মাকুমৰ পৰা কৰায়ত্ব কিডনেপ কৰি আনি কেনেধৰণে ইয়াত অৰুণাচলৰ যি নিচামুক্তি কেন্দ্ৰ, এই নিচামুক্তি কেন্দ্ৰত যে ৰক্ষণাবেক্ষণ দিছে তাৰ আচলতে এটা উচিত তদন্ত হ'ব লাগে। কথা হ'ল কি, প্ৰশাসনে কেনেধৰণে অৰুণাচল প্ৰশাসনে সেনেকুৱা এজন ড্ৰাগছ পেটেলাৰক কেনেধৰণে আচলতে ৰক্ষণাবেক্ষণ দিছে, তেনেহ'লে ড্ৰাগছৰ লগত নিশ্চয় জড়িত সেই নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীগৰাকী আমি ভাবিবলৈ বাধ্য। কিছুদিনৰ আগতে কৈলাং ফুকন ডিৰাকৰ তেখেতে কাকপথাৰ এটা ৰিহেব চেণ্টাৰ চলাই আছিল। ৰিহেব চেণ্টাৰ মালিক তেখেতেই যে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈ পুনৰ এবাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'লোঁ। গতিকে আমি ৰিহেব চেণ্টাৰৰ ওপৰতো আমি আস্থা নাইকিয়া হ'ল। সেই হেতুকে আজি সদৌমৰণ ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ, নাৰী বাহিনী আমি সকলোৱে মিলি এই ৰাজপথ আন্দোলনখন যে কৰিছোঁ, অতি শীঘ্ৰে আমাৰ দাবীটো হ'ল অতি শীঘ্ৰে জিতু দহোটীয়া নামৰ সেই ড্ৰাগছ পেটেলাৰজনক অতি শীঘ্ৰে অৰুণাচলৰ নিচামুক্তি কেন্দ্ৰৰ পৰা মোকলাই দিয়ক, আমাৰ হাতত গতাই দিয়ক। অন্যথা ইয়াৰ আন্দোলন কেতিয়াও ৰুদ্ধ নহয়। সমান্তৰালভাৱে সেই নিচামুক্তি কেন্দ্ৰটো স্বত্বাধিকাৰীগৰাকীয়ে যে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত তেনে কথা প্ৰমাণিত হৈছে। গতিকে সেই নিচামুক্তি কেন্দ্ৰটো বন্ধ কৰক অৰুণাচল প্ৰশাসনে। আমাৰ যুৱ প্ৰজন্মসকলক, আমাৰ আহিবলগীয়া যি যুৱ প্ৰজন্মসকলক, সৰু 19 বছৰ 22 বছৰীয়া ডেকা ল'ৰা আমি ড্ৰাগছৰ লগত সেৱন কৰা আমি প্ৰমাণিত কৰিছোঁ। গতিকে এই যুৱ প্ৰজন্ম ৰক্ষাৰ কাৰণে সকলো ৰাইজ জাগৃত হওক। আজি জাগৃত হৈছে, প্ৰতিখন গাঁৱে জাগৃত হওক। এই কথা বাৰে বাৰে আমি সদৌমৰণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাই আহিছোঁ আৰু অনুৰোধ জনাই আহিছোঁ। এই মাৰাত্মক এইডছৰ দৰে এই ভয়াৱহ ৰোগৰ কাৰণে সকলোৱে সজাগ হওক। ধন্যবাদ। নিশ্চিতভাৱে আমাৰ ডিৰাক নাৰী বাহিনী আৰু মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত তথা সমগ্ৰ ডিৰাকবাসী ৰাইজৰ উদ্যোগত আৰু আমাৰ অতদিনৰ পৰা কেইবাদিনত ধৰি জিতু দহোটীয়া বুলি কয় যিজন ড্ৰাগছ ব্যৱসায়ী, তেখেতক যিহেতু ডিৰাকবাসী ৰাইজে কেইবাবাৰো ধৰি তেখেতক ড্ৰাগছৰ সৈতে ধৰা হৈছিল। আৰু এতিয়া তেখেতে আমাৰ ডিৰাক সদৌমৰণ ছাত্ৰ সন্থা কাৰ্যালয়ত আজি 15 দিন ধৰি যিহেতু ৰাইজে প্ৰতিবাদ কৰি আছে, অভিযান চলাই আছে। যিসকল ব্যৱসায়ীয়ে ড্ৰাগছ ব্যৱসায় কৰি আছে বা খাই আছে, তেওঁলোকে ৰাইজৰ ওচৰত শৰণাগত হৈছে আৰু কিছু লোকে ৰিহেব চেণ্টাৰত গৈ ড্ৰাগছ এৰিবৰ কাৰণে, নিচামুক্তি হ'বৰ কাৰণে গৈছে। তাৰ পিছতো আজি বাৰম্বাৰ কৰি থকাৰ পিছতো অৰুণাচলৰ মহালনীত যিখন ৰিহেব চেণ্টাৰ আছে, তাত ৰিহেব কৰ্তৃপক্ষৰ মালিক জাহনু মেছ বুলি কয়, যিজন জানু মেছ, তেখেতে ৰাইজে তেওঁ ৰিহেব চেণ্টাৰত গৈ অনুৰোধ জনাইছিল যে তেখেতক ড্ৰাগছ ব্যৱসায়ী জিতু দহোটীয়াক সোধপোছৰ বাবে ৰাইজৰ ওচৰত হাজিৰ কৰাব লাগে। কিন্তু তেখেতে বাৰম্বাৰ কোৱা স্বত্তেও মানি নল'লে। সেয়ে ৰাইজে ক্ষুব্ধ হৈ
ৰাজপথত আজি এই কাৰ্যসূচী লোৱা হৈছে। যদি জিতু দহোটীয়াই আজি ৰাইজৰ আগত হাজিৰ নহয়, তেতিয়াহ'লে সমগ্ৰ দিয়াকবাসী ৰাইজ তথা মৰাণ ছাত্ৰ সন্থা তথা বিভিন্ন দল সংগঠনে একত্ৰিত হৈ অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম। যেতিয়ালৈকে জিতু দহোটীয়া আৰু জানু মেচ ৰাইজৰ আগত সমাপন নহ'ব, তেতিয়ালৈকে কিন্তু ৰাইজ শান্ত হৈ নাথাকে। ধন্যবাদ।